নাই আজি এটা বিশেষ কাৰণত মই মোৰ প্ৰতিক্ৰিয়া দিবলগীয়া হৈছে যে মই আপোনালোকে জানে যে বিগত প্ৰায় 20 বছৰৰ অধিক কাল মই আমছুৰ লগত জড়িত আছিলোঁ আৰু মই আঞ্চলিক সমিতিৰ ফালৰ পৰা আৰম্ভ কৰি আঞ্চলিক সমিতিৰ ফালৰ পৰা আৰম্ভ কৰি মই জিলা সমিতিৰ সভাপতি পদ মই অলংকৃত কৰিছিলোঁ। আজি মোৰ বিশেষ কাৰণত বিশেষকৈ মোৰ পৰিয়ালৰ কাৰণত মই যিহেতু পৰিয়ালক মোৰ সময় দিয়া মই খুব জৰুৰী বুলি মই অনুভৱ কৰিছোঁ। গতিকে আজি পৰিয়ালৰ কথা চিন্তা কৰি মই সংগঠনৰ মোৰ পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰা মই পদত্যাগ কৰিছোঁ ইতিমধ্যে। গতিকে এই কথাখিনি মই যিহেতু মানে ইমান আমাৰ অসমৰ সংখ্যালঘু সমাজৰ সকলোতকৈ শক্তিশালী জাতীয় সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ জিলা সমিতিৰ সভাপতিৰ দৰে পদত যিহেতু মই অধিষ্ঠিত হৈ আছিলোঁ, গতিকে মই যিহেতু পদত্যাগ কৰিছোঁ মোৰ কথাখিনি নিশ্চয় মোৰ দৰং জিলাবাসী ৰাইজ বা অসমৰ যি মোৰ সতীৰ্থসকল আছে তেওঁলোকে নিশ্চয় জ্ঞাত হ'ব লাগিব আৰু তাৰ বাবেই মই ৰাতি আপোনালোকক মই হয়তো আমন্ত্ৰণ কৰি বা মাতি লৈ আহিছোঁ। গতিকে মই আপোনালোকৰ মাধ্যমেৰেই এই কথাখিনি মই ক'ব বিচাৰিছোঁ যে মোৰ এই দীঘলীয়া সাংগঠনিক সময়ছোৱাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া, উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস ডাঙৰীয়া, আমাৰ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা আৰু দুজন আলেফুদ্দিন ডাঙৰীয়া, চাইফুল ইছলাম ডাঙৰীয়া, তেখেতসকলে যথেষ্টখিনি মোক সহায় সহযোগ কৰিছিল। গতিকে তেখেতসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ এই কাৰ্যকালত সাংগঠনিক কাৰ্যকালত বিভিন্ন দল বা সংগঠন তেওঁলোকৰ ফালৰ পৰা মই বহুত সমৰ্থন পাইছিলোঁ। তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ জিলা সমিতিৰ মোৰ সতীৰ্থসকল তেওঁলোকেও মোক যথেষ্টখিনি সহায় কৰিছিল। আপোনালোকে জানে যে মই দুটাকৈ কাৰ্যকাল মই জিলা সমিতিৰ সভাপতি পদত মই অধিষ্ঠিত হৈছিলোঁ আৰু বিশেষকৈ মোৰ যি আঞ্চলিক আছে দৰং জিলা সমিতিৰ অন্তৰ্গত সেই আঞ্চলিক সমিতিৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ সকলো বিষয়ে মোক যিদৰে মৰম দিছিল তেওঁলোকেই মোক দুবাৰকৈ পদত অধিষ্ঠিত কৰাইছিল। গতিকে মই তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ যে তেখেতসকলে মোক ইমান সন্মান যাচিলে। গতিকে মই আশা ৰাখিছোঁ আগন্তুক দিনত যিটো আমাৰ সংখ্যালঘু সংগঠন আৰু আমছু, গতিকে এই সংগঠনটো শক্তিশালীভাৱে আগবাঢ়ি যাব আৰু যিমান পাৰোঁ এই সংগঠনক বাহিৰৰ পৰা অলপ সহযোগিতা আগবঢ়াম। শেষত মই সকলোকে মোৰ এই সাংগঠনিক কাৰ্যকলাপ বিভিন্ন ধৰণৰ হয়তো ঘাত প্ৰতিঘাত গৈছে বা মোৰ ফালৰ পৰা কাৰোবাক আঘাত দিছোঁ, গতিকে সকলোকে হয়তো মই ব্যক্তিগতভাৱে কোৱা সম্ভৱ নহয়। মই আপোনালোকৰ মাধ্যমেৰে সকলো মোৰ সাংগঠনিক গুৰুসকলে হওক, মোৰ সতীৰ্থসকলে হওক বা আমাৰ আঞ্চলিকৰ যিসমূহ সতীৰ্থ তেওঁলোকে হওক বা সৰ্বসাধাৰণ ৰাইজ সকলোৰে ওচৰত মই ক্ষমা প্ৰাৰ্থী। যদি মোৰ ফালৰ পৰা মোৰ কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু বিশেষকৈ অতি শেহতীয়াকৈ আমাৰ বেছিমাৰি যি দৈপাম আৰু আপোনাৰ দৈপাম বেছিমাৰি সংযোগী যি পথ আছিল, এই পথ লৈ আপোনাৰ যান জঁট বৃহৎ এটা যান জঁট আমি বহুত দিনৰ পৰা আমি হয়তো লাগি আছিলোঁ আৰু এই ক্ষেত্ৰত মই অলপ বেছিকৈ উদ্যোগ লৈ হয়তো যিমান দূৰ সম্ভৱ হয় উচ্ছেদ কৰি ৰাস্তা মুকলি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। গতিকে তাতে দোকানদাৰসকলকো হয়তো তেওঁলোকে অলপ মনত আঘাত পাইছে, কাৰণ যিহেতু দোকান অলপ ভঙা চিঙা হৈছে, গতিকে তেওঁলোকেও মনত কোনো আঘাত ল'ব নালাগে। সকলোৰে ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে মই এইখিনি উদ্যোগ লৈছিলোঁ এটা সংগঠনৰ নেতৃত্ব থকাৰ বাবে। তেওঁলোকেও যাতে মোক ভুল নুবুজে আৰু মই ভাবোঁ তেওঁলোকেও কিছুদিন পিছত হয়তো এই কথাখিনি তেওঁলোকে অনুভৱ কৰিব যে মই যিখিনি উদ্যোগ লৈ কৰিছিলোঁ সেইখিনি শুদ্ধ আছিল। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ বাবে সকলোৱে যাতে দোৱা কৰে আগন্তুক দিনত যাতে মই ৰাইজৰ হকে বা যাতে মই য'তেই যাওঁ যাতে মই অলপ সফলতা অৰ্জন কৰোঁ তাৰ বাবে সকলোৱে দোৱা কামনা কৰিছোঁ। ধন্যবাদ।